ফাৰ্ষ্ট ব্লগ বনাই আছোঁ, জীৱনৰ প্ৰথমটো ব্লগ বনাই আছোঁ মই হাতত মোবাইল ধৰি কিনে এনেকৈ। তো গৈ আছোঁ ক'ত, আজি হ'ল মঙলবাৰ, গৈ আছোঁ হনুমান মন্দিৰ। আৰু ক'ত গৈ আছোঁ, আমাৰ নীলাচল পাহাৰত। তো ৰাস্তাটো বহুত ডেঞ্জাৰ, আপোনাক মই দেখাই আছোঁ আপোনালোকক মই। তো মানে কি ইয়াত মানে কি চবকে মানে এণ্ট্ৰি নিদিয়ে ফাৰ্ষ্ট অফ অল হা। তো গেটত চিকিউৰিটি থাকে, চিকিউৰিটি ক'লেহে এণ্ট্ৰি কৰিব লাগে, গেট খুলিব লাগে, দেন আপুনি আহিব লাগে নিজৰ ৰিক্সত। তো আপোনালোকক মই আৰু এটা বস্তু দেখাই আছোঁ, মই ৰাস্তাটো মই কেনেকুৱা দেখাই আছোঁ আপোনালোকক হা, চাই ল'ব। তাতো হৈছে আপোনালোক গোটেই ৰাস্তাটো হ'ল এনেকুৱা আৰু হা। আৰু এইটো হ'ল ব্ৰহ্মপুত্ৰ নদী হয় এইটো। মই আহিলোঁ সেইফালেদি আহিছোঁগৈ, মই এতিয়া যামগৈ ইমান ইয়াৰ পৰা 2 কিলোমিটাৰমান হ'বগৈ চাগে মন্দিৰটোলৈ। ৰাস্তাটো গোটেই ৰাস্তাটো এনেকুৱা ডেঞ্জাৰ দেখাই আছোঁ মোৰ চব এনেকুৱাই হা। এইখন পাহাৰ মানে নীলাচল পাহাৰ, এইখন আমাৰ গোটেই ৰাস্তাটো হ'ল এনেকুৱা ওখৰা মখৰা। কিন্তু এটা বস্তু ভাল যে ইয়াত মানে কি যোনে নেচাৰ আৰু শান্তি ভাল পায় ন, তাৰ কাৰণে এইটো বেষ্ট প্লেচ হয়। বাবা বালক হনুমান মন্দিৰ, এই সেইটোৰ ওপৰত মন্দিৰ আছে, বলক তালৈকে যাওঁ। আৰু এটা আপোনাৰ বাবা বালক হনুমান টেম্পললৈ গৈ আছোঁ বাৰু মই নীলাচল পাহাৰত। একচুৱেলি বেষ্ট ভিউ লাগে, চাওক না আপোনালোকে। এই সেইটো ব্ৰহ্মপুত্ৰ নদী। চাকি তাকি পূজা কৰা হৈ গ'ল, বাট মানে কি হ'ল মোবাইলটো মানে ভিতৰত নিব নিদিয়ে। চাম চিকিউৰিটি ৰিজন, ভিতৰত মানে ফটো কেপচাৰ কৰা বা ভিডিঅ' কৰি এলাও নাই। চ' এটা বস্তু দেখাই আছোঁ আপোনালোকক হা, চাব আৰু ৰিয়েকশ্যন দিব কেনেকুৱা হয়, ঠিক আছে। এইটো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ, সেইখন নৰ্থ গুৱাহাটী ব্ৰিজখন। কি শান্তি আৰু ধুনীয়া ঠাই ন, যিটো মানে এক্সপিৰিয়েঞ্চ মই ফিল কৰি আছোঁ, সেইটো বস্তু আপোনালোকে মোবাইলত চাই ফিল কৰা নাই অভিয়াছলি। মই সেইটো ভালকৈ বহুত বেছি ভালকৈ জানো। ভিডিঅ' বনোৱা এক্সপিৰিয়েঞ্চ নাই ন, তো ফাৰ্ষ্ট ব্লগ হয় এইটো মোৰ। তো অভিয়াছলি ভিডিঅ' ভাল নহ'ব, এডিটিং ভাল নহ'ব, লগতে কেমেৰা কোৱালিটিও বহুত বেয়া হয়, ঠিক আছে। ছাপৰ্ট কৰক, অভিয়াছলি ভাল নহয় ভাল কিবা এটা দেখাব সদায় ট্ৰাই কৰি থাকিম। আপোনাৰ হাণ্টাৰ গাড়ীৰ চাবিটো মই ইয়াতে থৈ গৈছিলোঁ, যোৰ চাবি তাতে লাগি আছে। বহুত ছেফটি।